হেল্ল' কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোৱে ৰঙালী বিহুৰ প্ৰত্যেকটো দিন বহাগৰ মাহৰ প্ৰত্যেকটো দিন যেন ভালকৈ পাৰ হৈছে আৰু গোটেই বছৰটো যেন এনেকৈ পাৰ হওক তাৰে কামনা কৰিছোঁ আজি মই মোৰ ঘৰৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আজি এটা নতুন ভিডিঅ' মই নতুন এটা অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ নতুন অভিজ্ঞতা নহয় আগৰ অভিজ্ঞতা কিন্তু বহুদিনৰ পাছত আকৌ সেই অভিজ্ঞতাটো মই আজি মানে এক্সপেৰিমেণ্ট কৰিম আকৌ ল'ম সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' নমস্কাৰ মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণ আৰু মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰ ৰেডি হৈ গ'লোঁ আহি আছোঁ মই যিটো অভিজ্ঞতা কৰিবলৈ গৈ আছোঁ সেইটো হ'ল চিটি বাছৰ অভিজ্ঞতা প্ৰথমতে আমি যেতিয়া গুৱাহাটী আহিছিলোঁ তেতিয়া চিটি বাছবোৰ আছিল নৰ্মেল বাছ এতিয়া চব বাছ 90% বাছ আজিকালি এ চি বাছ হৈ গৈছে আৰু যেতিয়া মই গাড়ীলৈ গৈ থাকোঁ সেই বাছকেইখন দেখিলে মই উঠিবলৈ বহুতেই মন যায় তো ভাবিলোঁ সেইকাৰণে আজি মই এক্সপেৰিমেণ্ট কৰোঁ আজি মই যাওঁ কি ডিফাৰেঞ্চ হ'ল মই প্ৰথমতে অহা চিটি বাছৰ মানে চিটি বাছখন আৰু এতিয়া চিটি বাছখনৰ পাৰ্থক্যটো কি সেইটোকে চাম সেইটো দেখাম আপোনালোকক গতিকে চাই থাকক ভিডিঅ'টো আৰু মই আহি পাই গ'লোঁ এতিয়া বাছ ষ্টেণ্ডটো ধুনীয়া হ'ল আগতকৈ মানে মই যেতিয়া প্ৰথম আহিছোঁ তেতিয়াতকৈ কথা কৈছোঁ আৰু এয়া আহি পাই গ'ল মোৰ বাছত উঠি যাত্ৰা আৰম্ভ কৰিলোঁ প্ৰথম উঠিয়ে মোৰ এটা বস্তুৱে ভাল লাগিল যে আগতে বাছবোৰ গ্লাছবোৰ সৰু সৰু চাপৰ আছিল আৰু বহুত কিবা হেঁচা মাৰি ধৰি থকা নিচিনা লাগে আৰু এতিয়া পূৰা আহল বহল হ'ল গ্লাছবোৰ ডাঙৰ বাহিৰখন ধুনীয়াকৈ চাই যাব পাৰি খুব ভাল লাগে সেই মানে চাফকেশ্যননেছটো নাই আৰু এতিয়া চবটো এ চিয়ে হৈ গ'ল গোটেইবোৰ বাছ এ চি নহয় মই যিখন উঠিছোঁ সেইখন এ চি আৰু এ চি বাছখনত উঠি আপুনি আৰামছে আপোনাৰ যদি খানাপাৰাৰ পৰা যায় অকল জালুকবাৰীলৈ যাব লগা আছে তেতিয়াহ'লে আপুনি বাছখন উঠি আৰামছে যাব পাৰে কাৰণ আগৰ সেই এ চিত আৰামছে যাব পাৰে আৰু এতিয়া আহিব মানে ভাড়াৰ কথাটো আগতে আপোনাক কণ্ডাক্টৰজনে আপুনি ক'লৈকে যাব সুধি তাৰপিছত তেওঁ বোলে 3 টকা হ'ব আপুনি ক'ব 2 টকা লওক তেনেকৈ তৰ্কাতৰ্কি কৰি যাব লগা হয় আৰু এতিয়া তেনেকুৱা কোনো হেৰি নাই আপুনি ক'লৈ যাব আপোনাৰ ডেষ্টিনেশ্যন সুধিব হেণ্ডিমেন কণ্ডাক্টৰজনে আপোনাৰ ডেষ্টিনেশ্যন তেওঁ মেচিনত এণ্ট্ৰি কৰি দিব আপোনাৰ ভাড়াটো ওলাই আহিব অফক'ৰ্ছ তেওঁলোকে ভাড়াটো তাতে ছেট কৰি থৈছে হ'লেও তেনেকুৱা এটা সুবিধা হৈছে যিটো কাৰণে মানুহে কমপ্লেইন কৰিবলৈ বা কিবা ক'বলৈ সুবিধা নাপায় আৰু এই টিকেটটো মোৰ এতিয়া ডাউন টাউনৰ পৰা জালুকবাৰীলৈকে ভাড়া হৈছে 35 ৰুপিজ য'ত আগতে আছিলে 12 টকাৰ পৰা 15 টকা কিন্তু এতিয়া বাছৰটো সুবিধা হ'ল আৰু আপোনাৰ যদি কেছ নাথাকে আপুনি এনেকৈ গুগল পে' কৰিও পে'মেণ্ট কৰিব পাৰে আগৰ নিচিনা থাকিব নোৱাৰে আৰু আগতে আমাৰ কি হৈছিলে হেণ্ডিমেনজনে আমি য'ত পাওঁ তাত চিঞৰি মাতে আৰু এতিয়া এনেকৈ মাইক আছে মাইকত ধুনীয়াকৈ কৈ দিয়ে আপুনি আপোনাৰ গন্তব্যস্থান পোৱাৰ লগে লগে আপুনি নামি যাব লাগে আহকচোন আগৰ চিটি বাছবোৰ মানুহ কেনেকৈ গৈছিল চাওঁ এতিয়া কেনেকৈ গৈছে চাওক চাওক আগৰ চিটি বাছটোত মানুহ এনেকৈ গৈছিলে বহুত হেঁচা ঠেলাৰ মাজত আৰু এতিয়া আৰামছে যথেষ্ট আৰাম হ'ল ভাল হ'ল আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে আপুনিও এতিয়া চিটি বাছত যাত্ৰা কৰিব পাৰে খুব ধুনীয়াকৈ